আকৌ এবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ভাৰত গৌৰৱ অসম কন্যা উমা চেত্ৰী আজি আহি পাইছে অসম, আৰু আমি সকলোৱে দেখিবলৈ পাইছোঁ যে তেখেতক আমি বিপুল সম্বৰ্ধনা জনোৱা হৈছে। আছাম ক্ৰিকেট এছ'চিয়েশ্যন, বিভিন্ন দল সংগঠন আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাই উমা চেত্ৰীক বিপুল সম্ভাষণ জনাইছে, সম্বৰ্ধনা জনাইছে। আমি উমালৈ যিহেতু তেওঁ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে, অসম কন্যা হিচাপে তেওঁৰ আমি অন্তৰৰ নিভৃত কোণৰ পৰা অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে উমাৰ নিচিনা এগৰাকী গোলাঘাট জিলাৰ ভিতৰুৱা অঞ্চলৰ পৰা আহি এগৰাকী ছোৱালীয়ে ভাৰতৰ গৌৰৱ বিশ্বৰ প্ৰেক্ষাপটত আজি আঁচুৰি আনিবলৈ সক্ষম হৈছে। গতিকে আমি অসমীয়া হিচাপে উমালৈ আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আমি আশাবাদী উমাই আগন্তুক দিনত ভাৰতবৰ্ষৰ ক্ৰিকেট জগতখনত বা বিশ্বৰ ক্ৰিকেট জগতখনত আৰু বহুত তেওঁ তেওঁৰ কঠোৰ পৰিশ্ৰমেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। আৰু যিটো পৰহি হ'ল সেই কথাটো মই পাতিলোঁ এতিয়া উমাৰ লগত, যে মই তেনেকৈ কাকো খবৰ দিব পৰা নাছিলোঁ, হঠাৎ আহিব লগা হৈছিল। কিন্তু আজি আপোনালোকে যিখিনি কৰিছে তাক লৈ তেখেতে সন্তুষ্টি প্ৰকাশ কৰিছে। আমি দলৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা দিব, দলৰ ফালৰ পৰা আমি চিন্তা কৰিম। কিন্তু চৰকাৰে যথেষ্টখিনি উমাৰ কাৰণে চিন্তা কৰিছে, সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত কৰিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।